তো হেল্ল' গাইছ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ চেনেলৰ ভিডিঅ'লৈ আপোনালোকক আকৌবাৰ স্বাগতম জনাইছোঁ আৰু যাব আহিছে এটা বহুত ধুনীয়া জেগাত। আৰু চাওক ভিডিঅ'টো আৰম্ভণি কৰিছোঁ ৰাস্তাৰ মাজৰ পৰা, একদম ধুনীয়া। এইফালে কালপানী নদী আছে, কালপানী নদীৰ এই পাৰৰ পৰা মানে মই আহিছোঁ এটা জেগাত। আৰু এটা জেগা মানে হালহীয়া তাত আহিছিলোঁ আৰু তাৰ পৰা গৈ আছোঁ এটা ধুনীয়া জেগা ফুৰিবৰ কাৰণে। আমাৰ জিমৰ ল'ৰা 4জন মিলি কিনে আমি যাব ওলাইছোঁ আৰু এতিয়া যাওঁ। ডিপিলাত আছে ইজাজুল, তাক উঠাই লওঁ, তাক উঠাই লৈ কিনে সেনেকৈ যাওঁ। আৰু ক'ত যাই আছোঁ ব'লক আপোনালোকক কৈ আছোঁ। তো চাই ভিডিঅ'টো শেষলৈকে নেকি ব'লক, এটা ধুনীয়া জেগা দেখাই আছোঁ আপোনালোকক। ব'লক এতিয়া গাড়ীখন চলাওঁ আৰু যাই থাকক ব'লক। আৰু অহাকালি আছে বিশ্বকৰ্মা, একদম বিশ্বকৰ্মা ধুনীয়া ব্লগ এটা বনাম, চাবলৈ নাপাহৰিব। ব'লক এতিয়া যাই থাকক। ফাইনেলি ডিপিলা আহি পালোঁ আৰু এইফালে পিছত আহি গ'ল ইজাজুল। আৰু এতিয়া যাওঁ আমি আৰু এজন ল'ৰাৰ ঘৰত, ৰাজাহঁতৰ ঘৰত। যাওঁ সিহঁতৰ ঘৰত যাই তাক লৈ কিনে যাই আছোঁ। আজিৰ পৰা ডিপিলা চকৰ মানে চিনাৰীটো অকণমান চেঞ্জ হ'ব আজিৰ পৰা কমচে কম 4 দিন। কাৰণ কি হয় কাৰণে আপোনালোকে চবে গমে পায় বিশ্বকৰ্মা পূজা ষ্টাৰ্ট মানে কালি বিশ্বকৰ্মা পূজা। আৰু আমাৰ ইয়াতে কি হয় দৰং জিলাৰ সত্ৰ চবে জানে। তো তাতে 5 হয়, 5 উৎসৱটো 5 এবাৰ 4 দিনীয়াকৈ নে 5 দিনীয়াকৈ হ'ব। তো আজিৰ পৰা একদম পুলিচ পুৰা ৰাস্তাই পুলিচ 1000 টকাৰ ভৰাইলে ফুল হৈ যাব। ধুনীয়াকৈ 210 টকা তেল ভৰাই লৈছোঁ। মানে মই ঘূৰি আহি কালি ৰাতিপুৱা 5 চাই আকৌ পহিলা 5 চাব পাৰি, ইমান তেল মোৰ গাড়ীত বৰ্তমান হৈ গ'ল তাৰমানে। আৰু টেনশ্যন নাই, আমাৰ এইফালে দেখোন এই মুক্তিতে পৰি আছে। তো গাইছ বৰ্তমান পালোঁ আহি সেয়া সত্ৰ আৰু কালিৰ পৰা বিশ্বকৰ্মা পূজা ষ্টাৰ্ট হ'ব। আৰু আজি থিয়েটাৰ আছে ইয়াতে। আৰু আপোনালোকে এইফালে পুলিচ চাব, এই মানুহতকৈ বেছিকৈ পুলিচ দেখুৱাইছে। তো গাইছ ফাইনেলি সেইফালে ৰাজাকো লৈ ল'লোঁ আৰু সিহঁতে ঘৰ হৈছে সেইটো আহিম গধূলি আহি কিনে সোমাম ধুনীয়াকৈ চাহটো খাই যাম। ভাবিছিলোঁ এতিয়া চাহটো খাই কিনে যাওঁ, কিন্তু এই সিফালে লগৰকেইটা গ'লে গুচি। আৰু মানে এতিয়া ইয়াতে থাকোঁতে বাজিল আপোনাৰ কেইটা 4:31, গতিকে যাই পাওঁতে দেৰি হ'ব, সেইকাৰণে সোনকালে যাই থাকক ব'লক। তো গাইছ বহুত ধুনীয়া মানে পথাৰৰ মাজেৰে ইহঁতৰ ঘৰত সোমাই আহিব লাগে। মানে অকলেকে এখনে ঘৰ আছে পথাৰৰ মাজত, মানে জেগাটো কিবা এটা ভাল লাগিছে আকৌ, ইমান ধুনীয়া বতাহ মাৰি থাকে। ইয়াতে কিজানি গৰমৰ দিনতো বহুত গৰম নালাগে নে? এটা গৰমৰ দিনতো বহুত গৰম লাগে, ইমান ধুনীয়া জেগা। আৰু এটা বহুত ধুনীয়া মন্দিৰ এটা আছে, দেখাই লৈ যাম মানে কেতিয়াবা আহিম বাৰু ভালকৈ ইয়াতে মন্দিৰটো চাবৰ কাৰণে আহিব পাৰিম। এইটো হৈছে মন্দিৰ, চাওক পৰিষ্কাৰ মন্দিৰ। তো আপোনালোকে এনেই বাইকখন সোমাই দি কিনে এবাৰ দেখালোঁ মন্দিৰটো। এইটো চাওক মন্দিৰ। আৰু সেইফালে সেইটো বহুত ডাঙৰ পুখুৰী এটা আছে। আমি যাওঁতে কোনফালে যাম? সেইটো পুখুৰীটো পাৰি ঘৰ পাম নেকি? ব'ল বিচাৰি তো ব'লক। আমি মানে এই হেলমেট এটা নাই, হেলমেট এটা লৈ যাব লাগিব, সেইকাৰণে সেইপিনি ঘূৰি যাই আছোঁ। আৰু এই মন্দিৰটোৰে আৰু ধুনীয়া পুখুৰী এটা আছে। সেইটো মানে পুখুৰীটো একদম পূৰা ৰাস্তাত মানে পূৰা পানীটো ৰাস্তাত লাগি আছে। তো গাইছ এইফালে চাওক ৰাজাই পৰিষ্কাৰ মন্দিৰৰ এই যিটো বিশাল পুখুৰী আছে, এই মাহাত্ম্যপূৰ্ণ পুখুৰীটোৰ পৰা পানী অলপ লৈছে। কিহৰ কাৰণে পানী লৈছে আৰু কিয় পানী ভৰাই লৈছে সেই ভিডিঅ'টো মানে সেইটো মই নেক্সট এটা ধুনীয়াকৈ এইখিনি জেগাৰ ওপৰত ধুনীয়াকৈ ভিডিঅ' এটা বনাম আৰু সেই ভিডিঅ'টো বনাই আপোনালোকক ধুনীয়াকৈ জনাই দিম। আৰু ব'লক এতিয়া যাওঁ, সিহঁতক দেখা পাইছোঁ তাতে যাই কিনে হেলমেটটো লওঁ। আৰু হেলমেট লেকে হাম 9 to 11 हो जाते हैं। চৰে চালা মোৰে গাড়ীখন পাহি পইচা পাতি নাই। তো গাইছ ফাইনেলি আমি এইফালে সোমাই আহিলোঁ কদৰ ৰিজৰ্টত। ৰাজা কেনে লাগিছে আহি? কেনে লাগিছে? আৰু এইফালে বহুত কিবা কিবি দেখা পাইছোঁ। মানে মই ইয়াৰ আগতে অহাবাৰ আহিছিলোঁ দিনত, আৰু দিনত মানে কিছুমান বস্তু মিছ কৰা যায় মানে ইয়াতে। আৰু এটা কথা মানে আহিলোঁ সোমালোঁ, টিকেট লৈছে আপোনালোকৰ কিমানকৈ? 40 টকা। আৰু আপোনালোকে আহিব, কিন্তু ইয়াতে আহি কি প্ৰথম মানে পইণ্টটোৱে নিগেটিভ, বিহেভিয়াৰ একদম ভাল নহয়, একদম ৰাফ চাফ কথা। এইটো মোৰ ভিডিঅ', মোৰ নাম চিন্ময়, বিহেভিয়াৰ ভাল নহয় এটা আমি পোৱা নাই আৰু মই পোৱা নাই বিশেষকৈ। চ' সেনেকুৱা মানে কি হ'ল আমাৰ ইয়াৰ নামটো অলপ
ইয়াৰ নামটো হৈছে কি বুলি কয় আহমেদ আলী এই আমি ৰাজা বুলি মাতো সেইকাৰণে ৰাজা বুলি ক'লো নাই এটা অৰিজিনেল নাম লাগে মানে কিবা বেলেগ মানে কি পাই পুলিচে বোলে ফোন কৰিব আমি ঢকাই নেকি মানে এইবিলাক বিয়া হোৱা নাই মই বহুত ৰিজৰ্টত গৈছোঁ মই বহুত জেগা ঘূৰিছোঁ কিন্তু এনেকুৱা বিহেভিয়াৰ মই ক'তো পোৱা নাই ভাল নহয় আপোনালোকে আহিব জেগাটো হয়তো ভাল লাগে কিন্তু প্ৰথম পইণ্টটোৱে নিগেটিভ পাইছোঁ বাকী ক'ব নোৱাৰোঁ কি হয় যাওঁ ওপৰত যাওঁ বাদে বহিব বেলেগ ক'ৰবাত পুলিচ চুলিচ লগাই দিয়ে বুলি মাছ যাওঁ আৰু ওপৰত সেইটো ঘৰ আছে তাতে যাই কিনে ভাল লাগে বাৰু আৰু এইফালে এখন ৰেষ্টুৰেণ্ট আপোনালোকে কিবা খালে ইয়াতে খাবৰ কাৰণে পাৰিব আৰু সেইফালে ধুনীয়া ফটো তোলা পইণ্টবিলাক আছে আৰু সেইফালে ঘৰবিলাক চব দেখাই আছোঁ এতিয়া ওপৰত যোৱাৰ আগতে একবাৰ ঘূৰি আহোঁ নেকি টি হাউচ মই বহুত ভাল পাওঁ আমাৰ গোটেইকেইটাৰ লাভাৰ তাৰমানে টি হাউচ আৰু বলক ইয়াৰ ভিতৰত কি আছে চাওঁ আহি পালোঁ আমি এইটো মানে কদৰ থকা বিখ্যাত টি হাউচটো কেনেকুৱা আৰু ইয়াৰ পৰা চালে এইবিলাক ধুনীয়াকৈ দেখা পায় চাওক ইয়াতে ভিতৰত মানে ইয়াতে ধুনীয়াকৈ কাৰ্পেটটো পাই দিছে সেউজীয়া কাৰ্পেট ধুনীয়া আৰু যদি দিনত অহা গ'লে ফটো বহুত ধুনীয়া হ'লে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক হিংকা মাৰি দিওঁ আহিছে ডাঙৰীয়া কি হ'ল আঁতৰি দিয়ক ডাঙৰীয়া আহিছে এটা গছ চছ ধুনীয়াকৈ লাইট চাইট লগাই বহুত ধুনীয়া কৰিছে আৰু ভাইৰেল ৰিল বনোৱা সেই দলংখনেই হৈছে এইখন দলং আপোনালোকে চাব পাৰে মই হেলমেটটো এনেকৈ ভৰি এনেকৈ উলিয়াই দিলোঁ আৰু এতিয়া সিহঁতে চাবি দে দলং চলং ভাঙি পানী পলি শেষে তো গাইছ সেই যিখন মানে ৰিলৰ ভাইৰেল দলং সেই ভাইৰেল দলংখনত ধুনীয়াকৈ আহি বৰ্তমান সময়ত আমি থিয় দিছোঁ এইফালে আমাৰ গোটেইকেইটাই আমি ধুনীয়াকৈ মানে থিয় দিছোঁ ভাবিলোঁ আমিও সেই ভাইৰেল ৰিলত আমিও ৰিল বনাওঁ কি জানিবা আমিও ভাইৰেল হৈয়ে যাওঁ ধুনীয়াকৈ ৰিল বনাই দলং এইবিলাক ফটো চটো মৰা জেগা আছে সেইফালেও তো যাওঁ লাহে লাহে ফটো চটোবিলাক উঠোঁ আৰু আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ গোটেই জেগাখিনি ব'লক আমি কিবা খাবও লাগিব কিবা খোৱাটো মেইন বাৰু কিন্তু বহুত চলি আছে মানে এটা কথা কওঁ দেই মানে মানে চিৰিয়াছলি এইবিলাক জেগা সেই ল'ৰা ছোৱালী প্ৰেম কৰা জেগাই লাহে লাহে কৈছোঁ মানে ভুল আছে না সেইকাৰণে কিন্তু মানে আমাৰ নিচিনাকৈ দঙুৱা দুঙি কৰিব আহে আমি এইকেইটা চাৰিটা আহিছোঁ মই এতিয়া ইয়াৰ লগত প্ৰেম কৰিলি আৰু এই মস্ত পেটলাটো লৈছোঁ কি প্ৰেম কৰি ইয়াৰ কামতে যায় মানে আপোনালোকৰ যদি গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে তেতিয়াহ'লে মানে টাইম স্পেণ্ড কৰিবৰ কাৰণে ভাল প্লেচ আহিবৰ কাৰণে পাৰে ধুনীয়া এই যোগেশ চাইছোঁ সেই তাৰ লগত উঠছা ক'ত পাৰবি হয় ধুম 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 চালে ধুম জোকে ধৰে কি কৈছা ৰিল শ্বুট behind the scene ধুনীয়াকে ইয়াতে অলপমান সময় টাইম স্পেণ্ড কৰিলোঁ মানে ফটো চটো উঠিলোঁ ৰিল বনালোঁ ইয়াতে এইখন চকীত মানে লাইট লগাই থৈ দিছিল সেনেকুৱাকৈ আৰু এতিয়া বহুত ধুনীয়াকৈ তাতে সেইফালে এতিয়া ঘৰত বহুত ধুনীয়াকৈ লাইট লগাই থৈ দি আছে আৰু তাতে যাম তাতে যাই কিনে বুট আছে নেকি তোমাৰ চালা বুট লৈ আহিছে বুট দিলে আহিলে মোৰ তাত নাৰিকল আছে নাৰিকল খাওঁ ইয়াত আৰু ধুনীয়াকৈ কিবা এটা এনেই বহু অলপ সময় নেকি এটা বহি কিনে যাওঁ আৰু আমি এটা ধুনীয়া লোকেশ্যন আহি বহি আছোঁ মানে আপোনালোকে যদি বা 5-6টা মান লণ্ডা থাকে এটা আহি ধুনীয়াকৈ বহিব পাৰিব বা কিবা খোৱা বস্তু চোৱা বস্তু খাব পাৰিব ইয়াতে বাকী ভাল লাগে ইয়াতে ধুনীয়াকৈ সেইটো লাইট লগাই থৈছে গম পাই গাছ ইয়াতে বহুত ধুনীয়াকৈ বহি আছোঁ আৰু চাওক আমি খাই আছোঁ নাৰিকল আৰু এটা সুন্দৰ বস্তু আছে আমাৰ তাত দেখাই আছোঁ আপেল আমি হৈছোঁ বডি দেখাই দে একবাৰ বহি আহা বৈ খাপ কি দেখাম আৰু জগাই চামচ খাব আমি জিম কৰা লোৱা না আমি জিম বোলো গোটেইকেইটা সেইকাৰণে আমাৰ এই নাৰিকল আৰু আপেলে চলে এইফালে পানীৰ বটল এইটোৱে বেষ্ট আৰু ধুনীয়া ফিলিংছ না আমি খাই লওঁ অলপ বৰকৈ পানী খাব আমি বহুত ধুনীয়াকৈ এটা সময়ত বহিলোঁ আৰু এতিয়া ভাবিছোঁ কি আমি অলপ মানে পাঞ্জা হ'লোঁ
বাইসেপ देखे ना बाइसेप दोले देख रहे हो दोले पंजा है ना पैसा बढ़े खाना बढ़े बहुत से दिन में এই খেলা বলা লাগিছে এই হাত দুখন মেলিলো guys देखो पावर good নাই তো সর ল না মই তো গাদা এডিশন হই যা Đây phẳng hả? Như này hay gì đấy? Apple men. Bố mình là apple thôi. Nó mới ở bên apple nó cái thay đổi để khóc. Để hai bên khó được rồi. Con mình này là gì cũng phải là cái ta cái nó con chỉ sẽ máy lo apple cái sao. 2 1 2 3 4 5 6 7 So guys, Rise resort ahe रील्स adda maba reels banawa ami ho push up mare ei guys eta apnal log interesting bostu dekho iata amak boiba lege bonai disile ete ete push up ma sumo pani botu dango to bhorise na de to mane iate khenuga khorot ha iato beleka bonase iate majot hekhon nai aru iate mane golobia lighting dise to pinky ponky এই ন ইংকি পংকি এই হেনু karo আৰু যদি কোনোবা দিনত আহে ইয়াতে হেনুকা ভোটিং কৰিব পাৰে আৰু ভাবিব পাৰে আপোনাৰ ইহত পাগলা নেকি ৰাতি যায় কি কৰি আছে সঁচাই গাইছ এনেকুৱা কাহি কিবা এটা ভাল লাগে কেতিয়াবা ওলাই কিনে আহিব লাগে আৰু আমি এইটো কামত বা নিৰ্দিষ্ট কামত বা ইহতে পঢ়া শুনাত আমি বা কামেটো ডেইলিতে ব্যস্ত হৈ থকা যায় তাৰ মাজতে ওলাই কিনে আহোঁ আৰু এই লাইট চাওক জুই জ্বলি থকা নিচিনাকৈ পোন দিছে ভাল লাগিছে কিবা এটা তেনেকুৱাকৈ আৰু যাম এতিয়া আমি সেই লাভৰ সেই চিন্তাত ফটো উঠিবৰ কাৰণে কোনোবা দিনা আপোনালোকে হাতী কাছ উঠাই দেখিছিলে দাহে নাইতো দেখা এই চাওক হাতী কাছ উঠিছে উঠবি নেকি পৰিবি নে চাবি লাহে লাহে ওপৰ উঠিব আমি ভাগৰ লাগছে আমি ওপৰ উঠিব অলপ পুল আপছ মাৰিলো মানে চিলিং মাৰিলো আৰু এতিয়া অলপ ওপৰ উঠিব go ওলে ন পড়বিয়া বাপা আরে on guys stop ইয়াতে চাক তোমাৰ এই বস তোমার ও জুছিলে বান্দা বুড়া এয়া এজন আমি এজন মহাপণ্ডিত এই রনা গালা এই ফটো কামিলা এই বিহনে Call me a god. Call me a god. Call me a god. So guys, আপোনালোকে দেখা পালে ইয়াতে বহুত ফান কৰিলো অলপ এতিয়া হি অলপমান মানে পাম কৰিছে চলা তোলা হলকা গেঞ্জি হলকা অলপ ফ্লেক্স কৰো ভাল লাগিব মানে ইয়াতে হেনে আৰু বহুত ভাগৰ লাগছে এই তাতে উঠিলো ৰসি ঝাপ মাৰি তাত মই উঠিলো হা হলকা তো গাইছ সঁচা কথা ক'ব গ'লে আমাৰ খোজ যাবৰ কাৰণে হ'ল বৰ্তমান আমি ওলাই আহিলো এইফালে যোগেশ মানে আমাৰ উদ্দন্ত যুৱক বুলি যে কয় সৰুৰ পৰা ডাঙৰ হৈ অহা যুৱক এই এখেত আকৌ চলা পিন্ধি এইখনে যাব ফটো উঠিবলৈ মোক মাৰবা খেদি আহি যাব হ'ব নাই ঘৰ তো গাইছ ফাইনেলি কি বুলি কয় কদৰিজত আহিলো আহি আমি অলপমান এনজয় কৰিলো আমাৰ এইকেইটা লগকেইটাৰ ভিতৰতে তো বহুত ধুনীয়া লাগিল আহি আপোনালোকৰ যদি আহে কেতিয়াবা আহিব এনেকুৱা মানে আপোনালোকৰ এইবিলাক টাইমবিলাক মানে স্পেণ্ড কৰিব পাৰিব আৰু বহুত ভাল লাগিল এটা লাহে তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু এই ভিডিঅ'টো প্লিজ আপোনালোকৰ বন্ধুসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব বহুত ধুনীয়া ভিডিঅ' হৈছে চ' আগত এটা নতুন জেগা নতুন ভিডিঅ' পাম আজিলৈকে বাই গাইছ বাই